অম্বুবাচী মহাযুগৰ চতুৰ্থটো দিন আৰু আজিৰ দিনটোতো পুৱাৰে পৰা অজস্ৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ কামাখ্যা ধামত আৰু এই যি অম্বুবাচীৰ পৰ্ব অৰ্থাৎ নিবৃত্তিৰ পাছতেই মন্দিৰ দুৱাৰ কাইলৈ খুলি দিয়া হ'ব। এই গোটেই পৰ্বৰ কথা জনাৰ চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ লগত শক্তিপীঠ কামাখ্যা ধামৰ দলৈগৰাকী আছে গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰাই জনাৰ চেষ্টা কৰিম। আজি যিহেতু অন্তিমটো দিন অৰ্থাৎ আজি নিবৃত্তিৰ নিশাৰ ভাগত হ'ব। এই পৰ্বৰ পাছত কাইলৈ নিত্য পূজাৰ পাছতেই মন্দিৰৰ দুৱাৰ সাধাৰণ ভক্তৰ বাবে খুলি দিয়া হ'ব। এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকৰ ফালৰ পৰা কেনেধৰণে চলাইছে, ভক্তৰ সুবিধাৰ্থে গোটেই ব্যৱস্থা বুলি কি ধৰণে লৈছে? যোৱা 22 জুনতে আমাৰ ৰাতিপুৱা 8:43 যোৱাৰ লগে লগে প্ৰবৃত্তি হৈছিলে। একাদিক্ৰমে 3 দিনৰ দুৱাৰ বন্ধ থাকে। আজি আমাৰ বন্ধৰ তৃতীয় দিন হিচাপত আমাৰ আজি ৰাতি যদিও 9:05 প্ৰবৃত্তি হ'ব, যিহেতুকে আমাৰ ৰাতি দেৱীৰ কোনো পূজা সেৱা বা মন্দিৰ খোলা কোনো আমাৰ নিয়ম নাই। সেই গতিকে আমি অহাকালি ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীৰ বাবে দুৱাৰ মুকলি কৰি দিম। ইতিমধ্যে এইকেইদিনত বহু লাখ লাখ ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে আহিছে। সকলোখিনি ব্যৱস্থা আমি আমাৰ দেৱালয় কৰ্তৃপক্ষ আৰু আমাৰ মেলা পৰিচালনা কমিটি জিলা প্ৰশাসনৰ লগত সহযোগিতাত আজি ৰাতিপুৱালৈকে সকলোখিনি সুন্দৰ পৰিৱেশত চলি আহিছে আৰু অহা দুদিনতো অৰ্থাৎ আজিৰে আৰু কালিৰ দিনটোতো সকলোখিনি সুকলমে চলিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে দৰ্শনৰ কাৰণে বহু তীৰ্থযাত্ৰী ইতিমধ্যে শাৰী পাতি আৰম্ভ কৰিছে। যিহেতুকে আমি আগতেই ঘোষণা কৰিছোঁ যে এইবেলি আমাৰ অকল সৰ্বসাধাৰণ জনতাৰ যিখিনি তীৰ্থযাত্ৰী আছে তেওঁলোকৰ দৰ্শনৰ ব্যৱস্থা থাকিব। কোনো VVIP দৰ্শনৰ ব্যৱস্থা নাথাকে। এতেকে সকলো জনগণকে সকলো ভক্তকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে শাৰী পাতি সুন্দৰ এটা পৰিৱেশত মাৰ আশীষ বিচাৰি তেওঁলোকে দৰ্শন পাতি আদি অহাকালিলৈ যিখিনি ব্যৱস্থা থাকিব সকলোখিনি আমাৰ সহযোগত যাতে তেওঁলোকে আমাক পৰিচালনাত সহায় কৰে। এইবাৰ যিহেতু আপোনালোকে VIP যি পাছৰ ব্যৱস্থা থাকে সেয়াও বন্ধ কৰিছে 30 জুনলৈকে। এই গোটেই কেনেধৰণে চাওক, আমাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱাবেলিও আমাৰ অসম চক্ৰৰ লগত এক আলাপ আলোচনা কৰিছিলোঁ। সেই সময়ত আমাৰ মন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছিলে যে এই সময়ত যথেষ্ট দূৰ দূৰণি ভক্ত আহে, কোনো VIP দৰ্শনৰ ব্যৱস্থা ৰাখিব নালাগে। সেই অনুযায়ী এইবেলিও আমি এই দৰ্শনৰ যাতে কোনো VIP দৰ্শন ব্যৱস্থা নাথাকে এই ব্যৱস্থা আমি ইতিমধ্যে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগে সকলোকে জনোৱা হৈছে আৰু এই ক্ষেত্ৰত কাৰ্যকাৰী কৰি সকলোখিনি যাতে সহায় সহযোগিতা আমাক আগবঢ়ায় এই ক্ষেত্ৰত সকলো কোনো ভক্তক লগতে ৰাইজক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। এই যি 4টা দিন ইতিমধ্যে গৈছে, এই 4টা দিনত কিমানমান ভক্তৰ সমাগম? 4 দিনত যোৱা প্ৰথম দিনাখনৰ অকণমান ভক্তৰ সমাগমটো কম আছিলে। যোৱাকালি আৰু তাৰ আগদিনাখন অৰ্থাৎ ৰবিবাৰ সোমবাৰ যথেষ্টখিনি ভক্ত সমাগম হৈছে। প্ৰায় আমি অনুমানিক কৰিব পাৰিছোঁ এইকেইদিনত মোটামুটি 15 পৰা 18 লাখমান ভক্ত ইতিমধ্যে আগমন হৈছে। আজি দিনটো আছে, অহাকালিৰ দিনটো আছে। এনেকৈ আকৌ সমাগম যথেষ্টখিনি হ'ব। আজি যিহেতু শেষৰ দিন, বহুত ভক্ত এতিয়ালৈকে আহিব বিচাৰি আছে। তেওঁলোকে আগমন কৰিছে, নিশ্চয় ইয়ালৈকে আহিব আৰু এই দিনত যদি বতৰ কোনো বিধি পথালি নেদেখে তেতিয়াহ'লে আকৌ বহুতখিনি ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছোঁ। আমি দেখিছোঁ অন্য এটা প্ৰসংগ সুধিব বিচাৰিছোঁ, যিহেতু এই অম্বুবাচীৰ সময়ছোৱাত বা শক্তিপীঠৰ নাম লৈ একাংশ দুষ্ট চক্ৰই অনলাইন এপৰ জৰিয়তে পূজা দিয়াৰ নামত তেনেধৰণৰ কিছু তেওঁলোকে অপপ্ৰচাৰ চলাই আছে। আপোনালোকে ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি দিছে, গোটেই বিষয়টো কেনেধৰণৰ আৰু আপোনালোকে আইনী বিষয় লৈছে? ধৰণৰ হৈছে যে কামাখ্যা মন্দিৰত কোনো অনলাইন পূজা ব্যৱস্থা নাই। মই পুনৰবাৰ আপোনালোকৰ মাধ্যমত জনাব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰত আমি কোনো ধৰণৰ অনলাইন পূজাৰ ব্যৱস্থা ৰখা নাই। কামাখ্যা দেৱীৰ পূজাৰ মাধ্যমেই বেলেগ। ইয়ালৈ যিসকল তীৰ্থযাত্ৰী আহে বা ভক্ত আহে তেওঁলোকক আমি দেৱালয় কমিটি আছোঁ, আমাৰ যিখিনি পাণ্ডা পূজাৰীসকল আছে তেওঁলোকৰ লগত যোগাযোগ কৰিহে আমাৰ দৰ্শনৰ পূজা বিধি আদি আমি ইয়াতে সম্পন্ন কৰোঁ। আমাৰ 2টা এপ আছে অনলাইন এপ। সেইটো হ'ল অকল আমাৰ দৰ্শনৰ কাৰণে যিটো টিকট, যিটো এণ্ট্ৰি ব্যৱস্থা আমাৰ 2টা আছে। এটা আমাৰ 501 টকাৰ এণ্ট্ৰি টিকট ব্যৱস্থা আছে, এটা আছে আমাৰ ডিফেন্স পাৰ্চনেল কাৰণে। সেই 2টাৰ এপৰ যোগেদি আমাৰ অনলাইন যোগে টিকেট সংগ্ৰহ কৰে। টিকট সংগ্ৰহ কৰি ভিতৰলৈ সোমোৱাৰ ব্যৱস্থা, তাত কোনো পূজা বা তেনেকুৱা ধৰণৰ বিধি আমাৰ নাই।
যিহেতু সেই গুপ্তস্থান আমাৰখন ভগৱতী পীঠস্থান ইয়াতে অকল আমাৰ পাণ্ডা পূজাৰীসকল যিসকল আছে স্থানীয় যিখিনি ব্যক্তি আছে তেওঁলোকৰ লগত সহযোগিতাতে আমাৰ পূজা পথসমূহ সম্পূৰ্ণভাৱে আমি চলাই আহিছোঁ কিন্তু যোৱা আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে কামাখ্যাৰ নামত এক শ্ৰেণী দুষ্কৃতিকাৰীয়ে প্ৰবঞ্চনা হিচাপে বিভিন্ন ভক্তক ঠগবাজ কৰি পেলাই পূজা কামাখ্যাৰ থ্ৰুই তেওঁলোক অনলাইন পূজা হয় বুলি এনেকৈ ব্যৱস্থা এটা গ্ৰহণ কৰি আহিছে আমি ইতিমধ্যে গুহাৰিও জনাইছোঁ জাননী জাৰি কৰিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ইতিমধ্যে পুলিচ প্ৰশাসন আমাৰ CID ব্ৰাঞ্চ আদি সকলোকে আমি ইনফৰ্ম কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক যদি এই ব্যৱস্থা বন্ধ নকৰে তেতিয়াহ'লে আইনী ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল শক্তিপীঠ কামাখ্যা ধামৰ যিগৰাকী বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা আৰু তেখেতে জনালে এই 4টা দিনত কিমান ভক্তৰ সমাগম ঘটিছে শক্তিপীঠ কামাখ্যা ধামত আৰু লগতে কিছু দুষ্টচক্ৰই আচলতে শক্তিপীঠ কামাখ্যা ধামত অনলাইন পূজা দিয়াৰ নামত প্ৰবঞ্চনা কৰি আহিছে এই ক্ষেত্ৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কামাখ্যাৰ দলৈগৰাকীয়ে ND24ৰ আগত প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ